নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ জীৱনত আত্মসন্মানতকৈ ডাঙৰ কোনো বস্তুৱেই নাই। যদি কোনোবাই আমাক এবাৰৰ কাৰণে হ'লেও সৰু কৰিব বিচাৰে, তেতিয়া তেওঁক মনত ৰাখিব। তেওঁৰ পৰা লাগিলে এহাত দূৰত থাকক, কাৰণ এবাৰ যদি তেওঁ আমাক অপমান কৰিব পাৰে, এই কাম তেওঁ বাৰে বাৰে কৰিবলৈও এবাৰো কুণ্ঠবোধ নকৰিব। এই 5 ধৰণৰ মানুহক আপুনি কেতিয়াও বিশ্বাস নকৰিব। 1. যিসকলে অতীতত কাৰোবাক ঠগিছে, তেওঁলোকৰ মাজত প্ৰচুৰ সম্ভাৱনা আছে যে তেওঁলোকে আপোনাকো ঠগিব। তেওঁলোকক বিশ্বাস কৰিলে আপুনিও ঠগ খাব পাৰে। 2. যিসকলে সকলো সময়তে আনৰ বেয়া কথা কৈ ফুৰে, তেওঁলোকে আপোনাৰ বিষয়ে বেয়া কথা ক'বই। এই ধৰণৰ মানুহক বিশ্বাস কৰিলেও তেওঁলোকে আপোনাৰ বিষয়ে সমালোচনা কৰিবই। 3. যিসকল লোকে নিজৰ ভুল স্বীকাৰ নকৰে, কিন্তু আপোনাকেই ভুল হোৱা বুলি প্ৰমাণিত কৰাৰ চেষ্টা কৰে, এনেধৰণৰ মানুহক কেতিয়াও বিশ্বাস নকৰিব। তেওঁলোকে আপোনাক বিপদত পেলাব পাৰে। 4. আপুনি মাতি থকাৰ পিছতো যিসকলে বহুত পলমকৈ আহে, আপুনি জানিব যে তেওঁলোকে আপোনাৰ মান সন্মানৰ কোনো জ্ঞান নকৰে। তেওঁলোকক বিশ্বাস কৰিলে আপুনি বহুত বেছি বিপদত পৰাৰ সম্ভাৱনা আছে। 5. যিসকলে সকলো সময়তে কোনো ধৰণৰ অজুহাত দেখুৱায়, তেওঁলোকে কোনো কাৰণতে বিশ্বাস কৰিব নালাগে। এই ধৰণৰ মানুহবোৰে আপোনাৰ সকলো ধৰণৰ কামত বাধাৰ সৃষ্টি কৰে, হ'ব লগা কামো পংগু কৰি পেলায়। মনত ৰাখিব, বিশ্বাস মাত্ৰ এটি সৰু শব্দ নহয়। বিশ্বাস শব্দটোৰ মানুহৰ মাজত থকা এটি গুৰুত্বপূৰ্ণ আৰু মহামূল্যৱান গুণ। আপুনি তেওঁকে বিশ্বাস কৰক, যিজন আপোনাৰ বিশ্বাসৰ যোগ্য। আমি গংগাত গা ধুলে আমাৰ শৰীৰ পবিত্ৰ হয়, কিন্তু আমাৰ ভিতৰত আৰু 3টা মহামূল্যৱান বস্তু আছে: মন, বুদ্ধি আৰু আত্মা। মনত ৰাখিব, আমাৰ মন, বুদ্ধি আৰু আত্মাৰ ভিতৰত কিন্তু গংগাৰ পবিত্ৰ পানীয়ে স্পৰ্শ কৰিব নোৱাৰে। আমাৰ মন পবিত্ৰ হয় সত্যৰ দ্বাৰা, বুদ্ধি পবিত্ৰ হয় জ্ঞানৰ জৰিয়তে, আৰু আত্মা পবিত্ৰ হয় পূজা, ধ্যান আৰু হৰি নামৰ জৰিয়তে। আমাৰ চৰিত্ৰৰ মাজত যদি সত্যৰ শিক্ষা নহয়, তেতিয়া জ্ঞান, অভিজ্ঞতা, গৌৰৱ, শক্তি সকলো মিছা। কিয়নো ধুনীয়া কাপোৰ পৰিধান কৰিলেই ভাল মানুহ হোৱা নাযায়। ভাল মানুহ হ'বলৈ প্ৰয়োজন সততাৰ। আমি আমাৰ শৰীৰটোক লৈ অহংকাৰ কৰা উচিত নহয়, কাৰণ শৰীৰটো এদিন মাটিৰ লগত মিহলি হৈ যাব। যদি আপুনি অহংকাৰ কৰিব বিচাৰে, নিজৰ চৰিত্ৰক লৈ কৰক, কাৰণ মৃত্যুৰ পিছতো মানুহে আপোনাৰ চৰিত্ৰক স্মৰণ কৰিব। আপোনাৰ প্ৰতিটো দিন, প্ৰতিটো সময় যে ভাল হ'ব, এনেকুৱা কেতিয়াও নহয়। বেয়া দিনৰ লগতে কঠিন সময় আপোনাৰ জীৱনলৈ আহিবই। এই দিনবোৰক আত্মবিশ্বাসৰ জৰিয়তে সাহসৰ সৈতে যুঁজিবলৈ শিকক। আপোনাৰ প্ৰতিটো দিন মধুময় হৈ উঠিব। প্ৰিয় দৰ্শক, আগলৈ নতুন ভিডিঅ' পাবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰিব। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।